12,60,000 অৰুণোদয়ত নতুন হিতাধিকাৰী আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী CMAAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইন্টাৰভিউ লৈ আছিলোঁ নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ কৰিব আৰু কেনেকৈ কৰিব আৰু কিমান লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড পাব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু অৰুণোদয় আঁচনি 3.0 ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে অৰ্থাৎ ধনমো পাই আহিছে তেওঁলোকক লৈ কৰিলে বৃহৎ মন্তব্য গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক আৰু যিসকলে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান অৰ্থাৎ CMAA যিসকলে আবেদন কৰিছিলে 2 লাখ টকাৰ বাবে তেওঁলোকক সেই 2 লাখ টকা কেতিয়া প্ৰদান কৰিব আৰু তেওঁলোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় জানক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদন হ'ব আৰু কেনেকৈ কৰিব পাৰিব আৰু কিমান লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব সবিশেষ কোন প্ৰথমতে চাই লওক বা শুনি লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজ মুখেৰে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী ৰেচন কাৰ্ড নহলে অৰুণোদয় নাপাব গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া মই অৰুণোদয় পাব লাগে ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব সেই কাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে সকলোৱে শুনিলে যে অহা 19 তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব ৰাজ্য চৰকাৰে আৰু নতুনকৈ 17 লাখ ব্যক্তিক সামৰি ল'ব অৰ্থাৎ অন্তৰ্ভুক্ত কৰিব নতুনকৈ ৰেচন কাৰ্ডত আৰু ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিলে যে অসমত বহুতো দুখীয়া বা দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকে বা বহুত ব্যক্তি আছে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই আৰু ৰেচন কাৰ্ড লাভ নকৰাৰ বাবে হয়তো তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত আছে গতিকে নতুনকৈ 17 লাখ ব্যক্তিক দিব ৰেচন কাৰ্ড আৰু তেওঁলোকে কিন্তু অৰুণোদয় আঁচনি 3.0 ৰ বাবে আবেদন কৰিব পাৰিব আৰু যিসকল যোগ্য হ'ব তেওঁলোকে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইবাটাও চৰকাৰী সা সুবিধা লাভ কৰিব অৰ্থাৎ যিসকলৰ ৰেচন কাৰ্ড থাকিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই বা এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে অহা 19 তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব ৰাজ্য চৰকাৰে গতিকে আপোনালোকে তেতিয়া আবেদন কৰিব পাৰিব আৰু এই ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা গতিকে আপোনালোকে যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰিব কাৰণ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদন হ'ব বহুতে হয়তো নাজানে তাৰ বাবে শ্বেয়াৰ কৰিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ অৰুণোদয় আঁচনি 3.0 ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা অৰ্থাৎ নতুনকৈ অৰুণোদয় আঁচনি 3.0 কেতিয়াৰ পৰা আবেদন হ'ব আৰু কোনে কোনে আবেদন কৰিব পাৰিব আৰু কি কি ক্ৰাইটেৰিয়া আছে আৰু যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধনসমূহ পাই আহিছিলে অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰি আহিছে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য প্ৰথমতে জানি লওক বা শুনি লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে কি ক'লে অৰুণোদয় আঁচনিক লৈ 12,60,000 অৰুণোদয়ত নতুন হিতাধিকাৰী অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত কৰবাত 500 বেছি কৰবাত 500 কম অলমোষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰী সকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব এই গোটেই কাৰ্যসূচীটো আমি 19 সেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ সিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেন্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰো সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে
সূচনা কৰিম বা আমি আৰম্ভ কৰিম। এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব, য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম। কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0ক লৈ কি ক'লে আৰু যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধন পাই আহিছিলে তেওঁলোকৰ বিষয়ে কি ক'লে। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকে অহা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে ঘোষণা কৰিলে। গতিকে বন্ধু বান্ধৱীসকল, যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। ৰাজ্যত নতুনকৈ 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিলে আৰু অসমৰ প্ৰতিটো সমষ্টিতে 10,000কৈ ফৰ্ম দিব আৰু সেই ফৰ্মখন ফিল-আপ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত জমা দিব লাগিব অফিচত আৰু তাৰ পিছত কিন্তু অহা জানুৱাৰী মাহৰ 10 তাৰিখে প্ৰথম ইনষ্টলমেণ্ট অৰ্থাৎ প্ৰথম কিস্তি 1250 টকাটো জানুৱাৰী 10 তাৰিখে প্ৰেৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিলে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। অহা 19 ছেপ্টেম্বৰৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু আপোনালোকক এটা নিৰ্ধাৰিত সময় দিব। সেই সময়ৰ ভিতৰত কিন্তু আপোনালোকে নথিপত্ৰসমূহ পূৰণ কৰি আপোনালোকৰ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখি বা ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক ৰাখি সবিশেষ ডকুমেণ্টছ ঠিক ৰাখি আপোনালোকে প্ৰপত্ৰখিনি জমা দিব আৰু জমা দিয়াৰ পিছত যদি আপোনালোকৰ যোগ্য হয় তেন্তে আপোনালোকক অহা জানুৱাৰী মাহৰ 10 তাৰিখে লাভ কৰিব নিজৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত 1250 টকাকৈ। হয়তো অনাগত দিনত যদি এই টকাটো বৃদ্ধি হয় তেন্তে আপোনালোকক মই জনাই দিম বাৰু। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু বন্ধু বান্ধৱীসকল, যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধনসমূহ পাই আহিছিলে তেওঁলোকৰ বিষয়েও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ তেওঁলোকৰ যদি আগৰে পৰা অৰুণোদয় আঁচনি 2.0ৰ অধীনত ৰেচন কাৰ্ড নথকা পৰিয়ালেও কিন্তু বহুতে অৰুণোদয় আঁচনি পাই আহিছিলে, কিন্তু এতিয়াৰ ক্ষেত্ৰত নহ'ব। যিসকলৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিব তেওঁলোককহে অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেন্তে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও যিখিনি নথিপত্ৰ লাগে সেইখিনি আপোনালোকৰ থাকিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলগীয়া আছে অৰুণোদয় আঁচনিক লৈ কমেণ্ট কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যিসকলে 2 লাখ টকাৰ বাবে আবেদন কৰিছিলে যুৱক যুৱতীসকলে তেওঁলোকৰ বিষয়ে এটা নতুন আপডেট আহিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে 2 লাখ টকাক লৈ। গতিকে এই 2 লাখ টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু কেতিয়াৰ পৰা নতুনকৈ জিলা ভিত্তিত আপোনালোকে সাক্ষাৎকাৰ দিব লাগিব, সবিশেষ জানক পোনপ্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজ মুখে শুনি লওক কি ক'লে। CMAAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি, এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলোঁ। আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে। এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব। 1 লাখ ঘূৰাই দিব নালাগে। 1 লাখ 5 বছৰত পিছত এটা ইকুৱেল ইনষ্টলমেণ্টত তেওঁলোকে ঘূৰাই দিব লাগিব। 5 বছৰ 2 লাখ টকা ঘূৰাই দিব নালাগে, 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে আৰু বাকী 1 লাখ যি ঘূৰাই দিব থাকিব সেয়াও সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে, 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব, তাৰো সুদ দিব নালাগে। 1 লাখ ৰাজ সাহায্য, 1 লাখ ঋণ আৰু ঋণো উভতাই দিব লাগিব উইদাউট সুদ, সুদবিহীন ঋণ।
এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছোঁ। 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম। 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব। অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ কি মন্তব্য কৰিলে। অৰ্থাৎ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ 2 লাখ টকা লাভ কৰিব, তেওঁলোকে এই 2 লাখ টকা অহা 10 বছৰৰ ভিতৰত 1 লাখ টকা ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ৰাইজ সাহায্য হিচাপে দিব। আৰু আপোনালোকে 3 নৱেম্বৰত এই 2 লাখ টকা লাভ কৰিব, প্ৰথম কিস্তিৰ 2 লাখ টকাটো লাভ কৰিব। আৰু অহা মাহেকৰ পৰা অৰ্থাৎ অক্টোবৰ মাহত 3 দিনীয়াকৈ জিলা ভিত্তিত প্ৰশিক্ষণ দিব বুলি ইতিমধ্যে ঘোষণা কৰিলে। গতিকে আৰু 25,338 গৰাকী এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে সিলেক্ট হৈছে আৰু তেওঁলোকক দিয়া হ'ব এই ধনৰাশি। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমক লৈ কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্টত জনাব। ধন্যবাদ। জয় আই অসম।